নমস্কাৰ শ্ৰোতাসকল, আজিৰ চলন্তিকালৈ আপোনালোকক স্বাগতম। শ্ৰোতাসকল, তৃতীয় পৰ্যায়ত ৰাজ্যখনত 4টা সমষ্টি গুৱাহাটী, বৰপেটা, কোকৰাঝাৰ আৰু ধুবুৰী এই 4টা সমষ্টিৰ বাবে লোকসভা নিৰ্বাচন অনুষ্ঠিত হ'ব। এই পৰ্যায়ত 47 গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হ'ব। কোকৰাঝাৰ লোকসভা সমষ্টিটোৱে কোকৰাঝাৰ, চিৰাং আৰু বাক্সা জিলাৰ 9টা বিধানসভা সমষ্টি সামৰি লৈছে। এই সমষ্টিটোত এইবাৰ বিজেপি মিত্ৰজোঁটৰ হৈ UPPLৰ জয়ন্ত বসুমতাৰী, কংগ্ৰেছ দলৰ গৰ্জন মুছাহাৰী আৰু তৃণমূল কংগ্ৰেছৰ গৌৰী শংকৰ শৰণীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। এই সমষ্টিটো সম্প্ৰতি সাংসদ নৱ কুমাৰ শৰণীয়ে প্ৰতিনিধিত্ব কৰি আছে। ইয়াৰ পূৰ্বে BPFৰ চানচুমা খুংগুৰ বিষ্ণুথিয়াৰীয়ে সমষ্টিটোক 4বাৰকৈ প্ৰতিনিধিত্ব কৰিছিল। চিৰাং জিলাত নিৰ্বাচনী প্ৰস্তুতি আৰু জিলাখনত ভোটদাতাৰ সজাগতাৰ বাবে গ্ৰহণ কৰা ব্যৱস্থা সন্দৰ্ভত জিলাখনৰ পৰা আমাৰ সংবাদদাতা কুঞ্জমোহন ৰায়ে জিলাখনৰ আয়ুক্ত P. বিজয় ভাস্কৰ ৰেড্ডিৰ সৈতে কথা পাতিছিল। আহক শুনো সেই কথোপকথন। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ চলন্তিকা অনুষ্ঠানলৈ আপোনাক স্বাগতম। নমস্কাৰ, মোৰ নাম বিজয় ভাস্কৰ ৰেড্ডি। মই ডিষ্ট্ৰিক্ট ইলেকশ্যন অফিচাৰ চিডলি চিৰাং LAC অফ ফাৰ্ষ্ট কোকৰাঝাৰ HPC। ছাৰ, এই সমাগত 3rd ফেজৰ যিটো ইলেকশ্যন 7 মে'ত অনুষ্ঠিত হ'ব, এই ক্ষেত্ৰত চিৰাং ডিষ্ট্ৰিক্টত আপোনাৰ এই কেনেকুৱা ধৰণৰ মানে প্ৰিপাৰেশ্যনটো কৰি আছে? ফাৰ্ষ্টলি আমি আমাৰ ডিষ্ট্ৰিক্টত আমি ষ্ট্ৰং ৰুম আৰু আমাৰ কাউণ্টিং চেণ্টাৰটো আমি নটিফাই কৰিছোঁ ইন দ্য ডিষ্ট্ৰিক্ট চেণ্টাৰ 2nd ফ্ল'ৰ। আৰু আমি আমাৰ অফিচতে বিভিন্ন চেলছ আমি এক্টিভেট কৰিছোঁ, লাইক ট্ৰান্সপৰ্ট চেল, মিডিয়া চেল আৰু আমাৰ MC চেল, MCC চেল আৰু SST টিমছ, VST টিমছ, বিভিন্ন টিমছ আমি ফৰ্ম কৰিছোঁ ফৰ ডুইং বিভিন্ন এক্টিভিটিজ অফ ইলেকশ্যন ইন দ্য ডিষ্ট্ৰিক্ট। আৰু আমাৰ সুইপ এক্টিভিটিজ বি ডিষ্ট্ৰিক্টত চলাই আছে। আমি লাষ্ট টাইম আমাৰ ভোটিং পাৰ্চেণ্টেজ পাৰ্লামেণ্টাৰী ইলেকশ্যনছতে আছিল 81.60। দিছ টাইম আমি আৰু ইম্প্ৰুভ কৰিব চেষ্টা কৰি আছোঁ। আমি লাষ্ট টাইম আৰাউণ্ড 38 পলিং ষ্টেচনছত অলপ ভোটিং পাৰ্চেণ্টেজ কম পাইছিল। এইটো পলিং এৰিয়াছতে আমি সুইপ এক্টিভিটিজ মানে ভোটাৰ আৱেৰনেছ এক্টিভিটিজ আমি অৰ্গেনাইজ কৰি আছোঁ। আমাক আশা আছে এইবাৰ আমাৰ ভোটিং পাৰ্চেণ্টেজ ভাল হ'ব। আৰু আমাৰ পুলিচ ডিপ্লয়মেণ্ট প্লেন বি আমি ফাইনেলাইজ কৰিছোঁ আৰু পুলিচ SP কে সাথ কথা পাতি আমাৰ ক্ৰিটিকেল পলিং ষ্টেচনছতে আমি স্পেচিয়েল ফ'ৰ্চ ডিপ্লয় কৰি আছোঁ। আৰু ভালনাৰেবল এৰিয়াছত বি আমি এৰিয়া ডমিনেশ্যন বি আমি অৰ্গেনাইজ কৰি আছোঁ so that voter confidence ভাল হ'ব। and broadly আমাৰ প্ৰিপাৰেশ্যনটো ভালকৈ চলি আছে and I hope our election will go in a smooth manner. ছাৰ, এই প্ৰশিক্ষণ দিয়া হ'ল নেকি ইতিমধ্যে যিবিলাক আপোনাৰ কাউণ্টিং কৰিব, পলিং কৰিব? আমি আমাৰ ডিষ্ট্ৰিক্টত 269 পলিং ষ্টেচনছ আছে। চ' আমি ৰাফলি এৰাউণ্ড 125% আমি পলিং পাৰ্চন আমি ফৰ্ম কৰিছোঁ, বি ইট প্ৰিচাইডিং অফিচাৰ্ছ, পলিং অফিচাৰ 1, পলিং অফিচাৰ 2 এণ্ড দ্য আদাৰ ষ্টাফ। চ' ব্ৰডলি আমি 2বাৰ ট্ৰেইনিং অৰ্গেনাইজ কৰিছোঁ। আমাক ট্ৰেইনিং এক্সপিৰিয়েঞ্চ এনেকৈ আছে, আমাৰ পলিং পাৰ্টি ষ্টাফ এক্টিভলি কুৱেশ্যনবিলাক বি ডাউটছবিলাক বি সুধিছিল। আমি আমাৰ ডিষ্ট্ৰিক্ট লেভেল মাষ্টাৰ ট্ৰেইনাৰ্ছ আৰু এছেম্বলি লেভেল মাষ্টাৰ ট্ৰেইনাৰ্ছ আমি এংগেজ কৰি তেওঁৰ ডাউটছ আমি ক্লাৰিফাই কৰিছোঁ। আৰু ফৰ বেটাৰ আৱেৰনেছ আমি হেণ্ডছ অন ট্ৰেইনিং আমি অৰ্গেনাইজ কৰিছোঁ EVM ওপৰত। মানে ট্ৰেইনিং EVMছ আমি কিছুমান ছেপাৰেট কৰি এইটো ট্ৰেইনিং EVMছ লগতে আমাৰ পলিটিকেল পাৰ্টিবিলাকো আমি নিজে হেণ্ডছ অন এক্সপিৰিয়েঞ্চ আমি দেখাইছোঁ। so that কেনেকৈ EVMs কানেকশ্যন দিব লাগে আৰু কেনেকৈ এইটো অন কৰিব লাগে, অফ কৰিব লাগে, কেনেকৈ মক পোল কৰিব লাগে আৰু কিবা বেটাৰী কেনেকৈ ৰিপ্লেচ কৰিব লাগে, গোটেইখিনি আমি শ্বেয়াৰ কৰিছোঁ। আৰু কিছুমান ভিডিঅ'ছ, ইউটিউব ভিডিঅ'ছ আছে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া। আমাৰ ট্ৰেইনিং ছেশ্যনছত আমি এইটো ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া ভিডিঅ'ছ বি আমি দেখাইছোঁ, তাতে ট্ৰেইনিং ভিডিঅ'ছ আছে। আৰু এইটো লিংকছ আমাৰ আমি
সকল প্ৰিসাইডিং অফিচাৰ পলিং অফিচাৰ আমি হোৱাটছআপ গ্ৰুপছ বি বনাইছো তাতে বি আমি এইটো ECI লিংকছ আমি প্ৰভাইড কৰিছো সো দ্যাট আমাৰ পলিটিক্যাল পাৰ্টি जो স্টাফ পোলিং পাৰ্টি যি স্টাফ আছে তেওঁ अवेयरनेस ভাল হ'ব আৰু তেওঁৰ ডাউটছ বি ভালকৈ ক্লাৰিফাই হ'ব মডেল ভোটিং সেন্টাৰটো কেনেকা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে বৰ্তমান আমাৰ ডিস্ট্ৰিক্টত দুটা মডেল পোলিং ষ্টেচন আমি প্ল্যান কৰিছো আৰু আমি 20 ওমেন পোলিং ষ্টেচনছ বি আমি প্ল্যান কৰিছো আৰু এটা ইউথ পোলিং ষ্টেচন বি আমি প্ল্যান কৰিছো পোষ্টেল ভোটটো কেনেকা ধৰণৰ মানে প্ৰসেস গ্ৰহণ কৰিছে আপোনালোকে this time ami as per the instructions of Chief Electoral Officer Assam ami during first phase elections hote jiman districts amara homot hoisil a2 districts karone first phase ami postal ballot vyavastha April 12th or pora April 18th tak ami organize korisil in a similar fashion ami phase 2 election districts karone recently amar district ot ami organize korisu ami separately for both civil and police ami separately etu postal ballot facility center ami khulisil etu centers hote ami postal ballot vyavastha ami ji voters on election duty ase teonko ami provide korisil aru phase 3 districts mane ji May 7th ot ji jabo আমার পোলিং ডে হতে এটু ভোটার্স অন ইলেকশন ডিউটি কারণে আমি কাইলৈ পৰা আমি এটু আমার পোস্টাল ব্যালট আমি অর্গানাইজ করিম আৰু আমার পিডব্লিউডি আৰু সিটিজেন্স আছে সিনিয়র সিটিজেন্স আছে 85+ ইয়ার সিটিজেন্স আছে তেওর কারণে আমি আজি পৰা আমার হোম ভোটিং অর্গানাইজ কৰিছো এটু হোম ভোটিং কৰিব কাৰণে আমি 10টা টিমস বনাইছো ট্ৰেইনিং বিলাক বি আমি এটু টিমস কো দিছো সো আজি পৰা আমি হোম ভোটিং অর্গানাইজ কৰিছো আন্ডার দ্য সুপারভিজন অফ সেক্টর অফিসার্স এন্ড জোনাল অফিসার্স অলসো এন্ড আমার টার্গেট আছে अराउंड 460 ফর হোম ভোটিং আমি 5 দিন ভিতৰত এটু আমি হেক কৰিম স্যার কিছুমান এই পার্সোনেলৰ মানে ব্যক্তিগতভাৱে আপোনাৰ আর্মস আছে এইবিলাক আপোনাক এই ডিপোজিট কৰাৰ কাৰণে কি ব্যৱস্থা গ্ৰহণ কৰিছে আমি অলৰেডি এসপি কো ইনস্ট্রাকশন দিছো ফর সারেন্ডারিং অফ অল দ্য আর্মস লাইসেন্সড আর্মস আমি अराउंड as per the SP report গুটেকেনি অলৰেডি সারেন্ডার কৰিছে and there is no issue regarding this দেখা গৈছে আপোনাৰ হিমান্ত এলেকাত পৰে জিলাখন মানে সিকিউৰিটি কি ধৰণৰ আকৌ কিবা ফৰ্স আহিব নেকি আপোনাৰ ইলেকশন পৰিচালনা কৰাৰ দিশত as per the latest jo civil and police sector officers report by visiting the polling stations in the district amar district ot around 14 critical polling stations ase so aru vulnerable polling stations based on the recent assessment nai so critical polling stations hote ami at least half section ami CRPF police ko ami depute korim aru eto পোলিং স্টেশনস হতে আমি মাইক্রো অবজারভার বিলাকো বি আমি ডেপুট করিম আৰু ওয়েবকাস্টিং মানে এটু সিসিটিভি ক্যামেরা বি আমি এটু পোলিং স্টেশনস হতে আমি ইনস্টল করিম ফর বেটার মনিটরিং অফ দ্য ইলেকশন প্রসেস আৰু যে ইন জেনারেল আমাক আমার ডিস্ট্রিক্টত সিকিউরিটি ফোর্সেস আহিব ফর দ্য পোল ডে অন May 7th স্যার দেখা গৈছে বিগত দিনত ইলেকশন মানে নির্বাচন যিবিলাক হৈ আছিল ইন্ডো ভুটান বৰ্ডাৰত তেতিয়া মানে ইলেকশনৰ আগে আগে মানে সিল কৰি দিয়া হৈছিল এই ক্ষেত্ৰত কিবা ব্যৱস্থা গ্ৰহণ কৰিছে নেকি কেতিয়া হ'ব এইবিলাক জেনারেল কনভেনশন আছে আমি পোল ডে 48 আৱাৰ্স আগতে আমি এটো আমাৰ বৰ্ডাৰ বিলাক আমি সিল কৰিম সো দ্যাট देयर উইল বি নো ইনফ্লক্স অফ পিপল ফ্রম দ্য আদার সাইড so this time also we'll follow the same convention I hope the instructions will come from the higher authorities shortly and ami eto gutekeni notify korim বিষয় হিচাপে আপনি মানে নাগৰিকক কি আপিল কৰিব মানে ভোটদান দিব লাগে সুস্থভাৱে মই শান্তিপূৰ্ণভাৱে মই ইয়াতে ডিস্ট্রিক্ট ইলেকশন অফিসার আছো আৰু কোকৰাঝাৰ আছে ৰিটাৰ্নিং অফিসাৰ কোকৰাঝাৰ আছে so মই as district election officer of Sidli Chirang LAC মই সকল ভোটাৰ কো অনুৰোধ কৰি আছো তেও নিজে ভলান্টাৰিলি আহি এটো ভোট দিব লাগে এন্ড
তেওঁৰ কনষ্টিটিউশ্যন যি ৰাইট দিছে তেওঁক এইটো এক্সাৰচাইজ কৰিব লাগে আৰু আমাৰ ডেমক্ৰেসি ফেষ্টিভেলতে তেওঁ পাৰ্টিচিপেট কৰি আমাৰ ডেমক্ৰেসি আৰু ভাইব্ৰেণ্ট কৰিব লাগে and so that everyone will trust and faith the democracy in future also. Thank you. Thank you, sir. ধন্যবাদ জনালো আপোনাক। ও দেউতা ও ককাই ও ভন্টি ও মোর ভাই ও দেউতা ও ককাই ও ভন্টি ও মোর ভাই বেশি দিন নাই আৰু কি আশা চাই নিৰ্বাচন নাহিছে ভোট দিবলৈ যাওঁ ইলেকশ্যন নাহিছে ভোট দিবলৈ যাওঁ ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে ভোট দিবলৈ যাওঁ উজ্জ্বল ভৱিষ্যৰ বাবে ভোট দিবলৈ যাওঁ নিৰ্বাচন নাহিছে ভোট দিবলৈ যাওঁ ইলেকশ্যন নাহিছে ভোট দিবলৈ যাওঁ ওলাই আহা ওলাই আহা ওলাই আহা ভোট দিবলৈ ওলাই আহা ভোট দিবলৈ ওলাই আহা ও আটা আইতা খুৰা খুৰী ওলাই আহা ভোট দিবলৈ ওলাই আহা ভোট দিবলৈ ওলাই আহা ভোট দিয়া আমার অধিকার লোকতন্ত্র এটি উপহার ভোট দিয়া আমার অধিকার লোকতন্ত্র এটি উপহার নিজর মতে তুমি ভোট দিবা আনর নহয় নিজর শুনিবা নিজর মতে তুমি ভোট দিবা আনর নহয় নিজর শুনিবা তেতিয়াহে হব তেতিয়াহে হব ভাল মতদান তেতিয়াহে হব ৰাষ্ট্ৰ নিৰ্মাণ তেতিয়াহে হব ভাল মতদান তেতিয়াহে হব ৰাষ্ট্ৰ নিৰ্মাণ ওলাই আহা ওলাই আহা ওলাই আহা ভোট দিবলৈ ওলাই আহা ভোট দিবলৈ ওলাই আহা আইতা খুৰা খুৰী ওলাই আহা ভোট দিবলৈ ওলাই আহা ভোট দিবলৈ ওলাই আহা নিৰ্বাচন নাহিছে ভোট দিবলৈ যাওঁ ইলেকশ্যন নাহিছে ভোট দিবলৈ যাওঁ ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে ভোট দিবলৈ যাওঁ উজ্জ্বল ভৱিষ্যৰ বাবে ভোট দিবলৈ যাওঁ নিৰ্বাচন নাহিছে ভোট দিবলৈ যাওঁ ইলেকশ্যন আহিছে ভোট দিবলৈ যাম ময়ো যাম ভোট দিবলৈ যাম ময়ো যাম ভোট দিবলৈ যাম ময়ো যাম ভোট দিবলৈ যাম আহক ৰাইজ আমি সকলোৱে মিলি এই নিৰ্বাচনত নিজৰ নিজৰ ভোট প্ৰদান কৰোঁ মাই ভোট মাই ডিউটি চলন্তিকা শুনিলে আজিৰ অনুষ্ঠানত চিৰাং জিলাত নিৰ্বাচনী প্ৰস্তুতি তথা ভোটদাতাৰ সজাগতাৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাসমূহ সন্দৰ্ভত জিলাখনৰ আয়ুক্ত পি বিজয় ভাস্কৰ ৰেড্ডিৰ সৈতে আমাৰ চিৰাং জিলাৰ সংবাদদাতা কুঞ্জমোহন ৰায়ৰ কথোপকথনটি শুনিলে সাক্ষাৎ গ্ৰহণ কৰিলে আমাৰ চিৰাং জিলাৰ সংবাদদাতা কুঞ্জমোহন ৰায়ে অনুষ্ঠানটিৰ প্ৰযোজনা কৰিলে মানস প্ৰতিম শৰ্মাই সহযোগিতা আগবঢ়ালে অপূৰ্ব মালিয়ে পৰৱৰ্তী চলন্তিকা শুনিবলৈ পাব অহা সপ্তাহৰ আজিৰেই একে সময়তে নমস্কাৰ।